নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো আজিৰ প্ৰথম খবৰটোৰ ফালে। খবৰলৈ পৰিছে গুৱাহাটী মহানগৰীত প্ৰায় 2000তকৈও অধিক চিচিটিভি কেমেৰা সংযোগ কৰা হৈছে। গতিকে 1 জানুৱাৰীৰ দিনাখন, মাঘৰ বিহুৰ দিনাখন, 31 ডিসেম্বৰ দিনাখন বা যোনেই গুৱাহাটী মহানগৰীত আইন শৃংখলা ভংগ কৰিবলৈ চাব তেওঁলোকক এতিয়া কুইকলি একশন লোৱা হ'ব। 2000তকৈও অধিক চিচিটিভি কেমেৰা গুৱাহাটী মহানগৰীখনত সংস্থাপন কৰা হৈছে। মইতো বিচাৰো যে আমাৰ অসমৰ প্ৰত্যেক গলিয়ে গলিয়ে, অসমৰ প্ৰত্যেক স্থানে স্থানে যেনেকৈ নেকি বৰ্তমান সময়ত আপোনাৰ সেই লাইটৰ পোষ্টবিলাক থাকে, তো তেনেকৈ চিচিটিভি কেমেৰা হ'ব লাগে, যাতে আমাৰ অসমত যিবিলাক নেকি ধৰি লওক বেয়া কাম হৈ থাকে, হত্যা, লুণ্ঠন, ডকাইতি, এই বস্তুবিলাক যাতে নাইকিয়া হয়। তাৰ কাৰণেতো মই ভাবোঁ গোটেই অসমখনতে চিচিটিভি কেমেৰা হ'ব লাগে। আৰু যি কি নহওক, যিহেতু সেইটো বৰ্তমান হৈ উঠা নাই, গুৱাহাটীবাসী সাৱধান হ'ব। গুৱাহাটীত কিন্তু 2000তকৈও অধিক চিচিটিভি কেমেৰা সংস্থাপন কৰা হৈছে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মধ্যপ্ৰদেশৰ পৰা। মধ্যপ্ৰদেশৰ বিজেপিৰ মন্ত্ৰীয়ে অপমান কৰিলে NDTVৰ সাংবাদিকক। তো মধ্যপ্ৰদেশত লেতেৰা পানী খাই বহু লোকৰ মৃত্যু হৈছে, যাৰ বাবে নেকি এজন মন্ত্ৰীয়ে পৰিদৰ্শন কৰিবলৈ গৈছিল। আৰু সেই মন্ত্ৰীজনক যেতিয়া প্ৰশ্ন সুধিলে, মন্ত্ৰীজনে খুবেই লেতেৰা ভাষাৰে সাংবাদিকজনক প্ৰশ্নৰ উত্তৰ দিছে। এয়া হৈছে মধ্যপ্ৰদেশৰ বিজেপিৰ মন্ত্ৰীৰ ভাষ্য। চাওক আপোনালোকে, এনেকুৱা মানে বেয়া বেয়া কথাৰে সাংবাদিকক প্ৰশ্নৰ উত্তৰ দিছে। মুঠৰ ওপৰত ক'বলৈ গ'লে সাংবাদিকে মানে উচিত প্ৰশ্ন সুধিব নোৱাৰিব। যিটি বেবেৰিং বা প্ৰশ্ন সোধক, তেওঁলোকে ভাল পাব, কিন্তু যেতিয়াই নেকি সাংবাদিকে যুক্তিগত বা প্ৰয়োজনীয় প্ৰশ্ন সুধিব, তেতিয়া তেওঁলোকৰ খং উঠি যাব। গতিকে এই বস্তুটো খুবেই বেয়া, এইটো কৰিব নালাগে। সাংবাদিকে যি প্ৰশ্ন সোধে তাৰ যদি উত্তৰ দিবলৈ সাহস কৰে, তেতিয়াহে ৰাজনীতিত নামিব লাগে, নহ'লে মোৰ মতে ৰাজনীতিত নামিবই নালাগে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। নৱবৰ্ষৰ দিনাখনেই আপোনালোকৰ কাৰণে এটা বিৰাটেই বেয়া খবৰ ওলাই পৰিলে। আপোনালোকে হয়তো চাগে নিশ্চয় গম পালেই যে LPG গেছৰ দাম 111 টকা বাঢ়িছে। আমি ঘৰত ব্যৱহাৰ কৰাটো নহয়, কিন্তু কমাৰ্চিয়েল LPG চিলিণ্ডাৰৰ দাম 111 টকা বৃদ্ধি পাইছে। ভাবক, বৰ সাংঘাতিককৈ দাম বৃদ্ধি পালে। 2025 চনত 50 টকামান দাম কমিছিলে, আৰু 2026 চনত এতিয়া 111 টকা মানে আৰম্ভণিতেই বৃদ্ধি পাই গৈছে। এতিয়া হ'ল আৰু মানে এই কমাৰ্চিয়েল দোকানীবিলাকৰ মাথা গৰম। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। নৱবৰ্ষৰ প্ৰথম দিনাখনেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মুছলমানসকলক কঠোৰ সকিয়নি জনাইছে যে আপোনালোকে অধিক সন্তান জন্ম নিদিব। আপোনালোকে কমকৈ সন্তান জন্ম দিয়ক। যদি অধিক সন্তান জন্ম দিয়ে, তেন্তে আপোনালোকে চৰকাৰী আঁচনি বা অন্যান্য আঁচনিৰ সুবিধা বা আপোনালোকে সা সুবিধাৰ পৰা বঞ্চিত হ'ব লাগিব বুলি জনাইছে। তেখেতে মানে কৈছে যে বৰ্তমান এনেকুৱা এটা চিটুৱেশ্যন য'ত নেকি আপোনাৰ 2 টকা পইচা উপাৰ্জন কৰিবৰ কাৰণে বা আমি ভালদৰে ল'ৰা ছোৱালীক যাতে জীৱন যাপন কৰোৱাব পাৰোঁ, তাৰ কাৰণে চিন্তা কৰিব লাগে। তেনে সময়ত অত্যাধিক ল'ৰা ছোৱালী জন্ম দি সিহঁতৰ লাইফটো বেয়া কৰাতকৈ নকৰাই ভাল। তো তাৰ কাৰণে মন্ত্ৰী মহোদয়ে কৈছে যে কম ল'ৰা ছোৱালী জন্ম কৰক, আৰু আপোনালোকেও ভালদৰে থাকক। আপোনালোকৰ ল'ৰা ছোৱালীকেইটাকো আগবাঢ়ি লৈ যোৱা মানে ক্ষেত্ৰত সহায় কৰক। এতিয়া ল'ৰা ছোৱালী যেতিয়া নেকি ঢেৰ পেলু পোলা এদমমান হ'ব, তেতিয়া দৈনিক হাজিৰা বা দৈনিক যি কাম কৰে সেই টকাৰে যেতিয়া নেকি ঘৰখন মানে নচলিবলৈ ল'ব, তেতিয়া বেয়া কাম কৰিবলৈ বাধ্য হৈ পৰিব। এতিয়া তেখেতে বেয়া কাম কৰাৰ লগে লগে ল'ৰা ছোৱালীবিলাকো যেতিয়া নেকি পেলু পোলা হৈ ধ্যান দিব নোৱাৰিব, তেওঁলোকেও কি কামত হাত দিব তাৰ কোনো ঠিক নাই। গতিকে কমকৈ ল'ৰা ছোৱালী জন্ম দিবৰ কাৰণে কঠোৰ সকিয়নি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনিতে আকৌ বিৰাট ভাল খবৰ এটা ওলাই পৰিছে। বিৰাট ভাল খবৰ ওলাইছে অৰুণোদয় আঁচনিৰ ধন লাভ কৰা মহিলাসকলৰ কাৰণে। তো অৰুণোদয় আঁচনিৰ ধন লাভ কৰা মহিলাসকলক জানুৱাৰী মাহতেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এটা উপহাৰ দিম বুলি কৈছিলে, আৰু সেই উপহাৰৰ কথা ঘোষণা কৰি দিলে মন্ত্ৰী মহোদয়ে। মন্ত্ৰী মহোদয়ে কৈছে যে ফেব্ৰুৱাৰীৰ 20 তাৰিখত আপোনালোকে লাভ কৰিব 8,000কৈ টকা। মানে অসমৰ মহিলাসকলে, অসমৰ যিসকল মহিলাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰে, সেইসকল মহিলাই 8,000কৈ টকা ফেব্ৰুৱাৰীৰ 20 তাৰিখে লাভ কৰিব বুলি জনাইছে।
20 তাৰিখৰ দিনাখন এনেই প্ৰত্যেক মাহৰ যি যে সেই 1250 টকাটো পায় সেইটো পায়ে থাকিব তাৰ লগতে 8000 কোটি টকা প্ৰত্যেক গৰাকী মহিলাই অৰুণোদয় আঁচনিৰ হিতাধিকাৰী প্ৰত্যেক গৰাকী মহিলাই 8000 কোটি টকা ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ দিনাখন লাভ কৰিব মানে এপ্ৰিলৰ কাৰণে বহাগ বিহুৰ কাৰণে এটোটা উপহাৰ দিছে অসম চৰকাৰৰ ফালৰ পৰা তো আপুনি যদি এগৰাকী মহিলা আৰু যদি অৰুণোদয় আঁচনি ধন পায় লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে জুবিনদাৰ ৰৈ ৰৈ বিনালে ফিল্মখনৰ ওপৰত তো জুবিনদাৰ ৰৈ ৰৈ বিনালে ফিল্মখনে এতিয়ালৈকে প্ৰায় 32 কোটি টকা উপাৰ্জন কৰিছে 32 কোটি টকা আৰু এইখন হয়তো প্ৰথম অসমীয়া সিনেমা যিখনে সৰ্বাধিক টকা উপাৰ্জন কৰিছে তো জুবিনদাৰ হৈ এটা খুব সুন্দৰকৈ লাইক কৰিব আৰু তেখেতৰ যাতে আত্মাই শান্তি লাভ কৰে কমেন্ট সেকশনত লিখি থৈ যাবলৈ কিন্তু নাপাহৰিব জুবিনদাৰ শেষৰখন ফিল্ম ৰৈ ৰৈ বিনালে 32 কোটি টকা উপাৰ্জন কৰিলে আৰু চৰকাৰে ইয়াৰ পৰা প্ৰায় 2.90 লাখ টকা জিএসটি লাভ কৰিছে মানে প্ৰায় 3 লাখ টকা জিএসটি অসম চৰকাৰে লাভ কৰিছে আৰু এই 3 লাখ টকাটো এতিয়া কলাগুৰু ফাউণ্ডেশ্যনক দিব বুলি জনাইছে অসম চৰকাৰৰ ফালৰ পৰা মানে জুবিনদাৰ নিজ হাতেৰে আৰম্ভ কৰিছিলে কলাগুৰু ফাউণ্ডেশ্যন তো সেই কলাগুৰু ফাউণ্ডেশ্যনত এই 3 লাখ টকাটো অসম চৰকাৰে ঘূৰাই দিব মানে যি টেক্সৰ পৰা কৰ্তন কৰিছিলে সেই টেক্সৰ পৰা কৰ্তন কৰা টকাটো কলাগুৰু ফাউণ্ডেশ্যনলৈ ঘূৰাই দিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসমবাসীয়ে নভবা কথা এতিয়া বা অসমবাসীয়ে নেদেখা বস্তু অসমত দেখিবলৈ লৈছে আমি কিন্তু বিজেপি পাৰ্টিক মানিব লাগিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক মানিব লাগিব তেখেতে কিছু কাম কৰিছে কিন্তু কিছু চকুত লগা কাম কৰিছে যাৰ কাৰণে নেকি এতিয়া হিমন্ত বিশ্ব শৰ্মা দেৱক সকলোৱে ভাল পায় এতিয়া আপুনি বাৰু কেতিয়াবা ভাবিছিলে নে যে আমাৰ অসমতো এদিন মোবাইল ফোন নিৰ্মাণ হ'ব আপুনি বাৰু কেতিয়াবা ভাবিছিলে নে যে আমাৰ অসমতো প্ৰচেছৰ নিৰ্মাণ হ'ব যাক নেকি আমি মাইক্ৰ'চিপ বুলি কওঁ বা চিপ বুলি কওঁ প্ৰচেছৰ বুলিয়ে কৈছো আৰু তো সেই প্ৰচেছৰো যে এদিন আমাৰ অসমত নিৰ্মাণ হ'ব আপোনালোকে ভাবিছিলে নে এদিন এৰোপ্লেনৰ মেৰামতি আমাৰ অসমত হ'ব কেতিয়াও চাগে ভবা নাই হয় নে নহয় এতিয়া আমাৰ অসমত নিৰ্মাণ হ'ব মোবাইল ফোন আমাৰ অসমত নিৰ্মাণ হ'ব মোবাইল ফোন আমাৰ অসমত মোবাইল ফোন নিৰ্মাণ কৰাৰ মেনুফেকচাৰিং প্লেণ্ট মানে বঢ়াব বুলি জনাইছে ইয়াৰ ফলত এটা কথা কিন্তু সত্য যে আমাৰ অসমৰ যিবিলাক নেকি এতিয়া উচ্ছেদ কৰিছে মাটি সেই মাটিবিলাকতেই মানে সেই ডাঙৰ ফেক্টৰীবিলাক বহাবলৈ দিব কিন্তু এটা কথা এইটো সত্য যে আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাকে সংস্থাপন পাব এফালে মানে একচুয়ালি কি হয় জানে কিবা এটা পাব হলে কিবা এটা হেৰব লাগিব কথা এখাৰ আছে যে সো সিম্পল হেতুই কথা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালি ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বহিৰাগত সকলৰ ওপৰত তো বহিৰাগত সকল সাৱধান হওক অনাগত 5 বছৰত বহিৰাগতক বৰ বেয়াকৈ বহিষ্কৃত কৰিব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে মানে যি পুজবেক বুলি কয় সেই পুজবেক বৰ বেয়াকৈ কৰিব বুলি জনাইছে মন্ত্ৰী মহোদয় কৈছে অহা 5 বছৰত বিদেশী নাগৰিক বহিষ্কৰণে এক নতুন গতি লাভ কৰিব অসমক বাংলাদেশৰ সৈতে প্ৰত্যাৱৰ্তন চুক্তিৰ প্ৰয়োজন নাই অসমে কোনো চুক্তি নামানে কোনো চুক্তিৰ অবিহনে অসমৰ পৰা বিদেশীক বহিষ্কৃত কৰিব গতিকে বাংলাদেশে ৰাখক না ৰাখক মুঠতে কথা নাই অসমৰ মুঠতে যাক পাব পলাই অসমৰ পৰা লেঠা নাই আৰু বাংলাদেশে লক নলক সেইবিলাক পাছৰ কথা মানে তহত ইয়াত থাকিব নোৱাৰিব এইটো সিধা কথা মই হেতুৱে ভাবো বাংলাদেশৰ লগত কিহৰ চুক্তি কৰিবলৈ আছে তই বাংলাদেশী পলা বাংলাদেশে লণ্ডন তই ক'ত যা আমেৰিকা লণ্ডন হেতু তোৰ কথা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে খবৰ লাই পৰিছে অসমৰ ছাত্ৰসকলৰ কাৰণে বাবু আঁচনি মুকলি হৈ গ'ল বাবু আঁচনিৰ শুভাৰম্ভণি কৰি দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে এতিয়া লৰাবিলাকে কিন্তু এবাৰ মামাক ভোট দিব লাগিব কদেই বাবু আঁচনি আৰম্ভ কৰি দিলে এটা খবৰ লাই পৰিছে ফেব্ৰুৱাৰী মাহৰ পৰা ছাত্ৰৰ বাবে আৰম্ভ হ'ব বাবু আঁচনি পোষ্ট গ্ৰেজুৱেট শিক্ষাৰ্থীলৈ মাহিলী 2000 টকাকৈ প্ৰদান কৰা হ'ব আৰু গ্ৰেজুৱেট ছাত্ৰলৈ প্ৰদান কৰা হ'ব 1000 টকাকৈ 4 লাখ টকাৰ উপাৰ্জনৰ কম যিসকল ধৰিলক ফেমিলিৰ ল'ৰা ছোৱালী আছে বা যিসকল নেকি মানে 4 লাখ টকাকৈ কম উপাৰ্জন কৰে যিবিলাক লৰাই তো তেওঁলোককে এই পইচা বিতৰণ কৰিব বুলি জনাইছে যিসকলে নেকি মানে গ্ৰেজুৱেট যিসকলে নেকি আপোনাৰ পোষ্ট গ্ৰেজুৱেট তেওঁলোকক 2000 টকা আৰু যিসকল গ্ৰেজুৱেট তেওঁলোকক 1000 টকাকৈ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে 1 তাৰিখৰ পৰা আপোনালোকে এতিয়া যে আপোনালোকে এই মাহটো আপোনাৰ কি হয় অন্ন সেৱা সপ্তাহ নহয় জানো তো এই সপ্তাহত আপোনালোকে এতিয়া এই যে ৰেচনৰ লগতে চাউলৰ লগতে দালি চেনি নিমখ এই তিনিটা সামগ্ৰী যে দিব বুলি কৈছিলে এই তিনিটা সামগ্ৰী এতিয়া 100 টকাতে লাভ কৰিব ইয়াৰ আগৰ মাহত 121 টকা নে কিমান লৈছিলে এইবাৰ আপোনালোকে 100 টকাতে লাভ কৰিব বল্লে আপোনালোকে এই মাহত
মানে কম দামত পাব আৰু আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে আকৌ বৃদ্ধসকলৰ কাৰণে আপোনালোকৰ ঘৰত বৃদ্ধ আছে নেকি কমেন্ট সেকশনত জনাব তো বৃদ্ধসকলে এতিয়া বৃদ্ধ পেঞ্চনত 250 টকাৰ পৰা 400 টকা লাভ কৰিব বুলি জনাইছে মানে 150 টকা বৃদ্ধি কৰি দিছে বৃদ্ধ পেঞ্চনৰ পৰিমাণ আগতে 250 টকাকে দিছিলে এতিয়া 150 টকা বৃদ্ধি কৰি 400 টকা কৰি পেলাইছে বৃদ্ধসকলৰ বৃদ্ধ পেঞ্চন তো আপোনালোকৰ ঘৰত যদি কোনোবাই বৃদ্ধ পেঞ্চন লাভ কৰে তেওঁলোকে এতিয়া 400 টকা একচুয়ালি 400 টকাত একো হয় 4000 মান টকা কৰি দিয়া হলে হয় না নহয় তেতিয়াতো আৰু বিজেপি আৰু অনাগত 100 বছৰ বিজেপি হৈ থাকিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে 2025 চনত অসম চৰকাৰে খবৰ লোৱা অনুসৰি 2000তকৈ অধিক বাংলাদেশীক পুছবেক কৰিছে মানে অসমৰ পৰা বাংলাদেশী চিনাক্তকৰণ কৰি অসমৰ পৰা বহিষ্কৃত কৰি বাংলাদেশলৈ বুলি খেদি পঠাইছিলে 2000তকৈ অধিক বাংলাদেশী মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে বিগত বৰ্ষত 2000 বাংলাদেশীক পুছবেক অসমৰ পৰা এতিয়াৰে পৰা বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি চিনাক্ত কৰিলেই এসপ্তাহৰ ভিতৰত কৰা হ'ব পুছবেক মুঠতে এইবাৰ নাই সাৰন্তি বাংলাদেশীৰ নিস্থাৰ নাই যোৱাবাৰ 2000 কৰিছে এইবাৰ 20000 বাংলাদেশীক পুছবেক কৰা হ'ব মই কৈছো আৰু কথাখাৰ মানে যদি বাংলাদেশী বুলি কোনোবা চিনাক্তকৰণ হয় হি আৰু অসমত স্থান নাপাব হি সিদ্ধা যাব লাগিব ক'ত বাংলাদেশত মুঠতে বাংলাদেশে তাক লগ বা নলগ হেতু আপোনাৰ সেই বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে জানিব মুঠতে আমাৰ কথা হ'ল বাংলাদেশলৈ পঠাই দিব লাগে কাটাটাৰ দৰজা খুলি পঠাই দিব লাগে বাকি তই ক'ত গৈ থাক আকৌ নেক্সট বাৰ যদি কোনোবাই হি আকৌ আহিবলৈ লয় মুঠতে ৰখি থাকিব লাগে ক'ত আহিছো যা ইফালে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বঙাইগাঁও বাখীৰ বাবে যদি ভিডিওটো বঙাইগাঁওৰ পৰা চাই আছে লাইক এটা ডেফিনেটলি কৰি থৈ যাব তো বঙাইগাঁৱত নিৰ্মাণ হ'ব এতিয়া মেডিকেল কলেজ তো বঙাইগাঁও বাখী লাইক এটা কৰি দিব ভিডিওটো অকনমান শেয়াৰ কৰি দিব তো বঙাইগাঁৱত মেডিকেল কলেজ আৰম্ভ হ'বলৈ গৈ আছে বেছি দিন নাই এনেকৈ যদি থাকে অসমৰ প্ৰত্যেকখন ডিস্ট্ৰিক্টে এতিয়া মেডিকেল কলেজ হ'ব ইয়াৰ ফলত আমাৰ অসমৰ ল'ৰা ছোৱালীখিনিৰে ভাল হয় না বেছিকৈ ডক্টৰ ওলাব বেছিকৈ ডক্টৰ মানে ওলাই পৰিব গোটেই অসমখনত বেছি এতিয়া কাৰণ আমাৰ অসমৰ প্ৰায়বিলাক মেডিকেলত এতিয়াও বহুত ডক্টৰৰ পোষ্ট খালি হৈ আছে গতিকে মেডিকেল কলেজ বৃদ্ধি হোৱাৰ লগে লগে ল'ৰাবিলাকে বেছিকৈ পঢ়িব পাৰিব ল'ৰা ছোৱালীবিলাকে এতিয়া বাহিৰত কিছুমানে পঢ়িব লাগে টকা খৰচা হয় নপঢ়ে অসমতে যদি প্ৰত্যেক ডিস্ট্ৰিক্টে হৈ যায় আপোনাৰ MA BA কৰা নিচিনাকৈ কৰি পেলাব আৰু তাৰপিছত কি আৰু সবৰ কোনো নিবনুৱা বুলি নাথাকিব আৰু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কেন্সাৰ ৰোগীৰ ওপৰত বা কেন্সাৰ ৰোগৰ ওপৰত অসম চৰকাৰে এতিয়া অসমতে আৰম্ভ কৰিবলৈ গৈ আছে প্ৰটন থেৰাপি ব্যৱস্থা যাৰ বাবে প্ৰায় 500 কোটি টকা খৰচা কৰিব বুলি জনাইছে মানে কেন্সাৰ ৰোগীসকলক ঠিক কৰিবৰ কাৰণে যিনেকি প্ৰটন থেৰাপি দিয়া হয় এক প্ৰকাৰ মানে যন্ত্ৰৰ জৰিয়তে কেন্সাৰ ৰোগীটোক কেন্সাৰ বেমাৰটো নাইকিয়া কৰিবৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰা হয় তো সেই মেচিন যন্ত্ৰপাতি এতিয়া আমাৰ অসমত আনিব তাৰ কাৰণে 500 কোটি টকা অসম চৰকাৰে ব্যৱহাৰ কৰিব বুলি জনাইছে আৰু এটা ভাল পদক্ষেপ হাতত লৈছে যি ৰকমত কেন্সাৰ পেশেন্ট বাঢ়িবলৈ লৈছে অসমত গতিকে ইয়াৰে বহুত প্ৰয়োজনীয়তা আহি পৰিছে গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ তৰফৰ পৰা বহুত বেছি ধন্যবাদ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অসম গণ পৰিষদৰ ওপৰত অসম গণ পৰিষদৰ মুখত এতিয়া শুনিবলৈ পোৱা গৈছে মুছলমানৰ গুণগান তো অতুল বৰা ডাঙৰীয়াদেৱে যোৱাকালি কৈছে মিয়া এটা ভাল শব্দ মিয়া মানে ডাঙৰীয়া এতিয়া অগপ হৈছে ধৰ্ম নিৰপেক্ষ দল যেহেতু নিৰ্বাচন আহি আছে গতিকে নিৰ্বাচন যেহেতু আহিছে সকলোকে ভাল লগাব লাগিব নহয় না সকলোৰে মন জয় কৰিব পাৰিব লাগিব তেতিয়াহে নিৰ্বাচনত সিট দখল কৰিব পাৰিব আকৌ এবাৰ মন্ত্ৰিত্বৰ পদত বহিব পাৰিব গতিকে এতিয়া মিয়া সকলোৰে কাৰণে ভাল আৰু আকৌ ইলেকশ্যন যোৱাৰ পিছত মিয়া সকলোৰে কাৰণে বেয়া হৈ পৰিব আৰু নহয় জানো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ছুইজাৰলেণ্ডৰ পৰা ছুইজাৰলেণ্ডত নতুন বৰ্ষৰ নতুন মানে 26 চনৰ প্ৰথম দিনাখনেই খবৰ ওলাই পৰিছে এটা দুৰ্ঘটনা হয় য'ত নেকি 40 জন লোকৰ মৃত্যু হয় আৰু আনহাতে 100 জন লোকতকৈও অধিক লোক মানে 100 জনতকৈও অধিক লোক মানে মৃত্যু হোৱাৰ সম্ভাৱনা আছে বুলি জনাইছে খবৰ লোৱা অনুসৰি ছুইজাৰলেণ্ডৰ আলপাইন স্কি ৰিজৰ্টত ভয়ংকৰ বিস্ফোৰণ হয় য'ত 40 জন এতিয়ালৈকে মৃত্যু হৈছে আৰু এই সংখ্যা 100 জনলৈও বৃদ্ধি পাব পাৰে বুলি জনাইছে মানে জানুৱাৰী মাহৰ 2026 চনৰ জানুৱাৰী 1 তাৰিখৰ দিনাখনে ছুইজাৰলেণ্ডত এই ভয়ংকৰ ঘটনা সংঘটিত হয় আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে জুবিনদাৰ হত্যাকাণ্ডৰ ওপৰত জুবিনদাৰ হত্যাকাণ্ডৰ যি গোচৰ আছিল সেই গোচৰৰ এতিয়া শুনানি চলি আছে তাৰ মাজতে অসম চৰকাৰে ঘোষণা কৰিছে যে জুবিন গাৰ্গৰ গোচৰৰ বাবে বিশেষ লোক অধিবক্তা নিয়োগ কৰিব এতিয়া চৰকাৰে বিশেষ আদালতৰ বাবেও গুৱাহাটী উচ্চ ন্যায়ালয়ক আবেদন জনাব চৰকাৰে গৰিমা শইকীয়া গাৰ্গে ফেচবুক পোষ্টযোগে জনাইছিল এই আহ্বান আৰু এই আহ্বানক
সন্মান জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে পদক্ষেপ লৈছে যে জুবিন গাৰ্গৰ বাবে বিশেষ লোক অধিবক্তা নিয়োগ কৰিব আৰু বিশেষ আদালতৰ জৰিয়তে যাতে জুবিনদাৰ এই মানে শুনানি হয় তাৰ কাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ক ৰিকুৱেষ্ট কৰিব বুলি জনাইছে মন্ত্ৰী মহোদয়ে মানে ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে যাতে গোটেই প্ৰক্ৰিয়াটো মানে পৰ্যালোচনা হয় তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে অনুৰোধ জনাব বুলি জনাইছে গুৱাহাটী উচ্চ ন্যায়ালয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে অৰুণাচল প্ৰদেশৰ পৰা অৰুণাচল প্ৰদেশত অসমৰ অধিকাংশ লোকেই কাম কৰে অসমৰ অধিকাংশ মুছলমান লোকে বিল্ডিঙৰ পৰা ধৰি বিভিন্ন ধৰণৰ কাম-কাজ কৰে এতিয়া অৰুণাচল প্ৰদেশৰ বিভিন্ন দল সংগঠনসমূহ সক্ৰিয় হৈ পৰিছে ইনাৰ লাইন পাৰমিটক লৈ প্ৰথমতে অৰুণাচল প্ৰদেশত যোনেই ইনাৰ লাইন পাৰমিট নোহোৱাকৈ যাব তেওঁলোকৰ নিষ্ঠাৰ নাই তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব অৰুণাচল প্ৰদেশে বা অৰুণাচল প্ৰদেশৰ দল সংগঠনসমূহে এতিয়া অৰুণাচল প্ৰদেশৰ দল সংগঠনসমূহে তাত কাম কৰিবলৈ যোৱা লেবাৰসকলক এটা নিৰ্দেশনা প্ৰদান কৰিছে যে তোমালোকে কাম কৰিবলৈ আহিছে পইচা উপাৰ্জন কৰা আমাৰ কোনো প্ৰব্লেম নাই কিন্তু কাম কৰিবলৈ আহি তোমালোকে ইফালে সিফালে ঘূৰি ফুৰিব নোৱাৰিবা কাম কৰিবলৈ আহি তোমালোকে ইটো হিটো কৰিব নোৱাৰিবা কাম কৰিবলৈ আহিছা কামৰ জায়গাতে থাকিবা সিধা তোমালোকে পইচা পাতি লৈ ঘৰত যাবা আৰু যেতিয়া অৰুণাচলত আহিবা ইনাৰ লাইন পাৰমিট লৈহে আহিবা ইনাৰ লাইন পাৰমিট নোলোৱাকৈ যদি আহা তেনে তোমালোকৰ বেয়া অৱস্থা হ'ব আৰু অৰুণাচল প্ৰদেশত কাম কৰিবলৈ আহি কাম কৰাৰ পৰিৱৰ্তে ইটো হিটো কাম কৰিলে তোমালোকৰ মানে অৱস্থা বেয়া কৰি দিয়ে তোমালোকৰ কাৰণে বেয়া হ'ব বুলি হকিয়াই দিছে অৰুণাচলৰ বিভিন্ন দল সংগঠনে আগবাইছে একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাই পৰিছে মুছলমান সকলৰ ওপৰতেই তো যোৱাকালি আমি দেখিবলৈ পালো যে আমাৰ অসম প্ৰশাসনে প্ৰায় 11 জন এনেকুৱা মানুহক এৰেষ্ট কৰিছে যিসকল লোকে নেকি আমাৰ অসমত হিংসা বিয়পোৱাৰ কাম কৰি আছিল তেওঁলোকক ডিজিটেল জেহাদ বুলি কৈছিল মানে তেওঁলোক মুছলমান আৰু মুছলমানসকলে যাতে হিন্দু আৰু মুছলমানৰ মাজত কাজিয়া হয় তাৰ কাৰণে তেওঁলোকে কি কৰে মানে কমেন্ট সেকশনত বেয়া বেয়াকৈ কমেন্ট কৰে বা মুছলমানৰ বা হিন্দু আৰু মুছলমানৰ মাজত যাতে হিংসা বিয়পাব পাৰে তেনেকুৱা ধৰণৰ তেওঁলোকে বিভিন্ন ধৰণৰ ফেসবুক পোষ্টসমূহ কৰি থাকে তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যাতে আমাৰ অসমৰ যিসকল খিলঞ্জীয়া মুছলমান আছে তেওঁলোক আৰু আমাৰ খিলঞ্জীয়া অসমৰ যিবিলাক মানুহ আছে তেওঁলোক যাতে একগোট হওক একগোট হৈ সেই সকলৰ বিৰুদ্ধে ব্যৱস্থা লওক কোনোবাই যদি তেনেকৈ মানে ফেসবুক পোষ্ট কৰে তেওঁলোকক কমেন্ট সেকশনত গৈ মুছলমান সকলে গালি দিয়ক তেতিয়াহে আমাৰ অসমৰ মানে গোটেই ব্যৱস্থাটো ভাল হ'ব বুলি মানে ৰিকুৱেষ্ট কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে পহিলা দিনটোতে জানুৱাৰী মাহৰ প্ৰথম দিনটোতে এতিয়া মুছলমান সকলক মানে হসাকৈ এটুবিলাক কিছুমান এজন দুজন মুছলমানে গোটেই মুখাকে বেয়া কৰি আছে হিদিনাখন দেখিলো আপোনাৰ লখিমপুৰৰ বঙালমৰাত এজন আপোনাৰ নকল সোণৰ বেপাৰীক ধৰিবলৈ গৈছিল তাৰ পিছত নকল সোণৰ বেপাৰীজনক ধৰিবলৈ যাওঁতে প্ৰশাসনককে উৰাই ঘুৰাই পিটন দিছে স্থানীয় ৰাইজে তো এইবিলাক কৰিব নালাগে তেখেতে বেয়া কাম কৰিছে বেয়াটো প্ৰশ্ৰয় নিদিব কালিলৈ আপোনাৰ ল'ৰা চলিও বেয়া হ'ব তো বন্ধু নিবেকল বস আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খাতিৰত বিদায় মাগিছো ধন্যবাদ জয় অসম